আপুনি জন্ম হোৱাৰ আগতেই এইটো সিদ্ধান্ত হৈছিল যে এই মেছেজটো এদিন আপোনাৰ ওচৰলৈ যাব। এই শব্দটো কোনো সাধাৰণ বাক্য নহয়। ই এটা গভীৰ সত্যক প্ৰকট কৰে। সেইটো সত্য যিটো সময়, স্থান আৰু পৰিস্থিতিৰ সৈতে সম্পৰ্কিত হৈ আছে। আপুনি এই সময়ত এইটো ভিডিঅ' নাইবা মেছেজটো চাই আছে। এইটো কোনো সংযোগ নহয়। এইটো আগতেই সিদ্ধান্ত কৰা হৈছিল। এই সময়খিনিৰ ভিতৰত এই মেছেজটো আপুনি পাবই লাগিব। আপোনাৰ ভিতৰত এটা এনেকুৱা পোহৰ আছে যিটো পোহৰ এই পৃথিৱীৰ যিকোনো পৰিস্থিতিয়ে নুমাব নোৱাৰে। আপুনি জীৱনত যিবোৰ কষ্ট পাইছে, যিবোৰ আপুনি সহ্য কৰিছে, সেই সকলোবোৰ ব্যৰ্থ হোৱা নাই। এইবোৰ এইকাৰণেই আছিল কাৰণ আপোনাৰ ভিতৰত যি শক্তি আছে সেইটো বহুত বিশেষ শক্তি হয়। ব্ৰহ্মাণ্ডই সেই শক্তিটো বহুত আগতেই চিনাক্ত কৰিছিল। আপোনাৰ জন্মৰ বহুত বছৰ আগতেই ব্ৰহ্মাণ্ডই সিদ্ধান্ত লৈছিল যে এটা এনেকুৱা সময় আহিব যিটো সময়ত আপুনি এই মেছেজটো শুনিব পাৰিব আৰু আপোনাৰ ভিতৰৰ সকলোবোৰ শক্তি জাগ্ৰত হৈ উঠিব। হ'ব পাৰে আপুনি নিজকে বহুতবাৰ সন্দেহ কৰিছে। আপুনি নিজকে প্ৰশ্ন কৰিছে চাগে, মই কিয়? মোৰ লগতে কিয় এনেকুৱা হয়? মই কেতিয়াবা সুখী হ'ব পাৰিমনে? কিন্তু আজি ব্ৰহ্মাণ্ডই নিজে আপোনাক উত্তৰবোৰ দি আছে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰেশ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আপোনাৰ ভিতৰত এনেকুৱা কিবা এটা আছে যিটো গোটেই পৃথিৱীতে দুৰ্লভ। সেই কৰুণা, সেই সহানুভূতি, সেই সাহস, সেই প্ৰেম। আপোনাৰ একেবাৰে বেয়া অৱস্থাবোৰতো আপুনি এইবোৰ এৰি দিয়া নাছিল। সেইবোৰেই ব্ৰহ্মাণ্ডক আপোনাৰ ওচৰলৈ আকৰ্ষণ কৰি লৈ আহিছে। আজিৰ এই মেছেজটোৱে কেৱল আপোনাক জাগ্ৰত কৰিব আহিছে। এইটো ক'বলৈ যে এতিয়া আৰু লুকুৱাই ৰাখিবৰ সময় নাই। আপোনাৰ আত্মাৰ ভিতৰত যিবোৰ লুকাই আছিল, যি ক্ষমতা, যি শক্তি, যি পোহৰ, এতিয়া সময় আহি গৈছে সেইবোৰ বাহিৰলৈ উলিয়াই লৈ অহাৰ। এতিয়া সময় আহি গৈছে আপোনাৰ ৰৈ থকা শক্তিবোৰ বৈ যাবলৈ ধৰিব। আপোনাৰ মৃত সপোনবোৰে আকৌ উশাহ ল'ব আৰু আপোনাৰ ভাঙি যোৱা বিশ্বাস আকৌ জোৰা লাগিব। এই জীৱনটো আপোনাৰ হয় আৰু এই জীৱনটোত আপুনি কোনো সংযোগত নহয়, এটা উদ্দেশ্যৰ সৈতে আহিছে। হ'ব পাৰে আপুনি সৰু হৈ থাকোঁতে এনেকুৱা কিছুমান কথা শুনিছিল যিবোৰ কথাই আপোনাৰ আত্মবিশ্বাস ভাঙি পেলাইছিল। মানুহে কৈছিল তোমাৰ দ্বাৰা নহ'ব, তোমাৰ দ্বাৰা জীৱনত একো নহ'ব, জীৱনত তুমি একো কৰিব নোৱাৰিবা। কিন্তু ব্ৰহ্মাণ্ডই সদায় আপোনাৰ দিব্যতা দেখিছে। যেতিয়া আপুনি কান্দিছিল, ব্ৰহ্মাণ্ডই চাই আছিল। যেতিয়া আপুনি চকুৰ পানীবোৰ হাঁহিৰ মাজত লুকুৱাই ৰাখিছিল, তেতিয়া ব্ৰহ্মাণ্ডই সেইবোৰ অনুভৱ কৰিছিল। যেতিয়া আপুনি অকলে অকলে প্ৰাৰ্থনা কৰিছিল, ব্ৰহ্মাণ্ডই শুনি আছিল। আৰু এতিয়া ব্ৰহ্মাণ্ডই উত্তৰ পঠাই দিছে। এই ভিডিঅ'টোৱে এটা মেছেজৰ ৰূপত আপোনাৰ জীৱনত যিবোৰ ক্ষেত্ৰত পলম হৈছে, যিবোৰ বাধা আহিছিল, এইবোৰ এইকাৰণেই আছিল কাৰণ ব্ৰহ্মাণ্ডই এটা সঠিক সময়ৰ বাবে অপেক্ষা কৰি আছিল। যেতিয়া আপুনি প্ৰস্তুত হ'ব, যেতিয়া আপুনি গ্ৰহণ কৰিব পৰা স্থিতিত থাকিব আৰু আপুনি যেতিয়া নিজকে চিনাক্ত কৰিব পাৰিব, সেই সময়টো এতিয়া আহি গৈছে। আপোনাৰ জন্ম কেৱল এটা শাৰীৰিক ঘটনা নাছিল, সেইটো এটা শক্তিৰ উদ্ভৱ আছিল, এটা শক্তিৰ অৱতৰণ আছিল। আপুনি কেৱল এজন মানুহ নহয়, আপুনি এটা লক্ষ্য হয়। সকলো লক্ষ্যৰে এটা ক্ষণ থাকে যেতিয়া সেইটো সক্ৰিয় হৈ উঠে। আজি সেইটোৱে ক্ষণ হয়। ব্ৰহ্মাণ্ডই আপোনাৰ সৈতে একেলগে
আগুৱাই যাব বিচাৰে, আপোনাক সহায় কৰিব বিচাৰে আৰু আপোনাক সেইটো ৰাস্তাৰে লৈ যাব বিচাৰে যিটো আপোনাৰ বাবেই লিখা হৈছিল। একো ভয় নাই, একো ভ্ৰম নাই, একো দুখ নাই। কোনেও আপোনাক বাধা দিব নোৱাৰে, কাৰণ এতিয়া আপুনি জানিব পাৰিছে যে এই মেছেজ, এই শব্দ, এই প্ৰেম সকলোবোৰ আপোনাৰ বাবেই আছিল। আপোনাৰ জন্মৰ আগতেই এইবোৰ সিদ্ধান্ত লোৱা হৈছিল। এতিয়া আৰম্ভ হৈ গৈছে আৰু এইবোৰ শক্তিয়ে এতিয়া আগুৱাই যাব। ইউনিভাৰ্চৰ মেছেজৰ গভীৰতা এতিয়া লাহে লাহে খুলিব ধৰিছে আৰু এতিয়া যিটো শব্দ আপোনাৰ হৃদয়ৰ ভিতৰলৈ গৈ আছে সেইটো সাধাৰণ শব্দ নহয়। এইটো সেই দিব্যৰ পৰা ওলাইছে যিটো আপোনাৰ জন্মৰ আগতেই লিখা হৈছিল। ইউনিভাৰ্ছে কৈছে যে আপোনাৰ আত্মাই যিটো কষ্ট, বেদনা গোপনে সহ্য কৰি গৈছে, আপোনাৰ প্ৰতিটো হুমুনিয়া ব্ৰহ্মাণ্ডই শুনিছে। সেই নিশাবোৰত যেতিয়া আপুনি নিজকে অকলশৰীয়া অনুভৱ কৰিছিল, তেতিয়া ব্ৰহ্মাণ্ড আপোনাৰ ওচৰতে আছিল। যেতিয়া আপুনি একো নোকোৱাকৈয়ে মনে মনে চকু পানীবোৰ বৈ যাবলৈ দিছিল, তেতিয়া আপোনাৰ শক্তিবোৰে ব্ৰহ্মাণ্ডৰ দৰ্জা টুকুৰিয়াই দিছিল। এতিয়া সেই সময় আহি গৈছে আপোনাৰ আত্মাক তেওঁৰ পৰিশ্ৰমৰ ফল দিয়াৰ। আপোনাৰ জীৱনত যিবোৰ সমস্যা আহিছিল সেইবোৰ আপোনাৰ বাবে কোনো শাস্তি নাছিল। সেইবোৰে আপোনাৰ ভিতৰৰ দিব্যতাক বাহিৰত লৈ অহাৰ প্ৰস্তুতি আছিল। আৰু এতিয়া আপোনাৰ অন্তৰ্মন নিৰ্মল হৈ গৈছে আৰু আপোনাৰ মনে পৰম শান্তিৰ বাবে কৈ আছে। এতিয়া ইউনিভাৰ্ছে আপোনাক সেইটো দি আছে যিবোৰ কেৱল বাছনি কৰা ব্যক্তিসকলেহে পায়। এটা নতুন জীৱন, এটা নতুন অধ্যায়, এটা এনেকুৱা আৰম্ভণি য'ত দুখ কেৱল অতীতৰ এটা কাহিনী হৈ যাব। এতিয়া কেৱল আপুনি হাঁহিবলৈ আৰম্ভ কৰক, কাৰণ এতিয়া যিটো আপুনি পাব সেইটো হ'ল আপুনি সহ্য কৰাৰ মূল্য, আৰু এই মূল্যটো আপুনি সম্পূৰ্ণ ধৈৰ্য আৰু শ্ৰদ্ধাৰে পূৰণ কৰিছে। এইটো নাভাবিব যে আপোনাক কোনেও বুজি পোৱা নাছিল। আপোনাক ব্ৰহ্মাণ্ডই বুজি পাইছে। আপোনাৰ মনৰ গভীৰতা কেৱল তেওঁ হৈ পঢ়িব পাৰিছে, যিয়ে সকলোবোৰ আত্মাৰ চিঞৰ শুনিব পাৰে। এতিয়া ব্ৰহ্মাণ্ডই আপোনাক সেই ঠাইলৈ লৈ যাব য'ত আপোনাৰ সপোনতকৈও এটা ভাল ভৱিষ্যতে আপোনাক অপেক্ষা কৰি আছে। এইটো কোনো সংযোগ নহয়, এইটো হ'ব লগা আছিল। আপোনাৰ কৰ্মৰ পৰা জন্ম হোৱা এইটো ফল হয় আৰু ধৈৰ্যৰ পুৰস্কাৰ হয়। আপোনাৰ ভিতৰত এনেকুৱা কিবা এটা আছে যিটো সকলোতকৈ বেলেগ হয়। এটা এনেকুৱা পোহৰ আছে যিটো আপোনাৰ চকুত জিলিকি উঠে, কিন্তু আপুনি কেতিয়াও অনুভৱ কৰা নাই। আপোনাৰ ভিতৰত সেইবোৰ গভীৰতা আছে যিটো যিকোনো সাগৰতকৈও শান্ত হয় আৰু আকাশতকৈও বহুত বিশাল হয়। ইউনিভাৰ্ছে কৈছে যে আপুনি এটা সাধাৰণ আত্মা নহয়। ইউনিভাৰ্ছে আপোনাক বাছনি কৰিছে কাৰণ আপোনাৰ ভিতৰত সহন শক্তি আছে, আপোনাৰ ভিতৰত প্ৰেম আছে, আপোনাৰ ভিতৰত পোহৰ আছে। কেতিয়াবা আপুনি নিজকে বহুত দুৰ্বল বুলি ভাবিছে, কিন্তু ইউনিভাৰ্ছৰ নজৰত আপুনি সকলোতকৈ শক্তিশালী হয়। যেতিয়া কোনোবা বিপদত ভাগি পৰিছে, তেতিয়া তেওঁক আপুনি যিমান পাৰে সহায় কৰিছে, কিন্তু যেতিয়া আপুনি নিজেই বিপদত ভাগি পৰিছিল, তেতিয়াও আপুনি মনে মনে হাঁহি হাঁহি সেইবোৰ সহ্য কৰি গৈছিল। আপোনাৰ এই নীৰৱতা, এই গভীৰতা, এইটোৱে আপোনাৰ সকলোতকৈ ডাঙৰ শক্তি হয়, সকলোতকৈ ডাঙৰ সাহস হয়। সেইবাবেই ব্ৰহ্মাণ্ডই আজি নিজেই আপোনাৰ সন্মুখলৈ আহিছে এইটো ক'বলৈ যে এতিয়া আৰু আপুনি দুখ কষ্টবোৰ সহ্য কৰিব নালাগে। এতিয়া আপোনাৰ জীৱনলৈ পোহৰ আহিব। আপুনি সেই সকলোবোৰ পাব যিবোৰ পোৱাৰ আপোনাৰ অধিকাৰ আছে। সেই মৰম ভালপোৱা যিবোৰ আপোনাৰ বাবে ৰখা হৈছে, সেই সন্মান যাৰ বাবে আপুনি বহুত বছৰ অপেক্ষা কৰিছে, সেই সপোন যিবোৰ সপোন আপুনি আনৰ বাবে এৰি দিছিল, এতিয়া এই সকলোবোৰ আপোনাৰ ফালে
আগুৱাই আহি আছে। কাৰণ ব্ৰহ্মাণ্ডই আপোনাৰ সকলো কথা জানে। আপোনাৰ ধৈৰ্য দেখিছে। আজিৰ পৰা তেনেকুৱা একো নাথাকিব যিটো আগতে আছিল। কাৰণ আজিৰ পৰা আপোনাৰ আত্মবিশ্বাস ঘূৰি আহিব। আপোনাৰ হেৰাই যোৱা উজ্জ্বলতা ঘূৰি আহিব। আপুনি সেইজন ব্যক্তি হ'ব পাৰিব যি হোৱাৰ বাবে আপুনি এই পৃথিৱীলৈ আহিছে। এই মেছেজটো কেৱল শব্দ নহয়, এইটো ব্ৰহ্মাণ্ডৰ প্ৰতিশ্ৰুতি হয়। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।